Hello everyone, পুনৰ এবাৰ welcome to the study. Friends, এই ভিডিঅ'ত আমি দ্বাদশ শ্ৰেণী অৰ্থাৎ HS second year ইংলিছৰ মেইন বুক ফ্লেমিংগৰ দ্বিতীয় লেসন লষ্ট স্প্ৰিংৰ কোৱেশ্চন এনসাৰ সমূহ আলোচনা কৰিম। আলোচনাৰ সুবিধাৰ্থে এই লেসনটো কেইটামান পাৰ্টত বিভক্ত কৰিছো। তাৰে এইটো হৈছে পাৰ্ট 1। যদি আপোনালোকে ইংলিছ গ্ৰামাৰৰ ওপৰত বনোৱা মোৰ ভিডিঅ'সমূহ আৰু লগতে ফ্লেমিংগৰ দ্য লাষ্ট লেসন নামৰ লেসনটোৰ কোৱেশ্চন এনসাৰ সমূহৰ যি ভিডিঅ'সমূহ আছে সেই ভিডিঅ'সমূহ যদি আপোনালোকে চোৱা নাই তেন্তে তাৰ লিংকসমূহ ডেসক্ৰিপচন কমেন্ট আই বুটাম আৰু এই ভিডিঅ'ৰ শেষতো পাব। গতিকে সেই লিংকসমূহলৈ গৈ আপোনালোকে ভিডিঅ'সমূহ চাই ল'ব। ফ্ৰেণ্ডছ, এইখিনিতে আপোনালোকক অনুৰোধ কৰিছো যে আপোনালোকে যদি এডু ষ্টাডি চেনেললৈ নতুনকৈ আহিছে বা এই চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব। So দেৰি নকৰাকৈ let's start the lesson. Friends, আমি যেটো ফার্স্ট পার্ট আলোচনা কৰিম সেই ফার্স্ট পার্টত যিমানখিনি কোৱেশ্চন আগৰ এক্সাম বিলাকত আহিছিলে অৰ্থাৎ এইচএস ফাইনেল এক্সাম বিলাকত সেকেন্ড ইয়াৰ যেটো ফাইনেল এক্সাম হয় সেই এক্সাম সমূহত অহা কোৱেশ্চন সমূহ বিশেষকৈ শৰ্ট কোৱেশ্চন সমূহ এই পাৰ্টত আলোচনা কৰিম আৰু বাকি থকা কোৱেশ্চন সমূহ অন্য পাৰ্টত আমি আলোচনা কৰিম। So আহিছো প্ৰথম কোৱেশ্চনলৈ। প্ৰথম কোৱেশ্চনটো হৈছে what is lost spring about অৰ্থাৎ lost spring কিহৰ বিষয় অৰ্থাৎ lost spring নামৰ যেটো গল্প আছে সেইটো কিহৰ বিষয় হয় সেইটো কোৱেশ্চন কৰিছে। তাৰ আনসাৰ হৈছে lost spring written by Anis Jung অৰ্থাৎ Anis Jung নামৰ ৰাইটাৰ গৰাকীয়ে লিখা lost spring হৈছে কি is about the grinding poverty and tradition which condemn the children of India to lead a life of exploitation অৰ্থাৎ দৰিদ্ৰতাৰ কবলত পৰি দৰিদ্ৰতাৰ লগতে পৰম্পৰা দৰিদ্ৰতাৰ যেটো পৰম্পৰা আছে সেই পৰম্পৰাৰ কবলত পৰি ভাৰতবৰ্ষৰ শিশুসকলে কি কৰে তেওঁলোকৰ জীৱনটো এটা এক্সপ্লয়টেশনৰ ভৰপুৰ হৈ পৰে অৰ্থাৎ শোষণেৰে ভৰপুৰ হৈ পৰে। তেওঁলোকৰ সেই শোষণেৰে ভৰপুৰ হৈ থকা জীৱনটোৰ বিষয়ে আছে লষ্ট স্প্ৰিংত সেই বিষয়ে ৰাইটাৰ ইয়াত বৰ্ণনা কৰিছে। সেকেন্ড কোৱেশ্চনটো কি হৈছে হু ইজ দা অথৰ অফ দা লষ্ট স্প্ৰিং লষ্ট স্প্ৰিংৰ অথৰ কোন হয় অৰ্থাৎ লেখক কোন হয়। আনসাৰ হৈছে Anis Jung is the author of Lost Spring অৰ্থাৎ লষ্ট স্প্ৰিংৰ অথৰ অৰ্থাৎ লেখক হৈছে Anis Jung। থাৰ্ড কোৱেশ্চনটো হৈছে where does Saheb originally hail from Saheb মূলতে ক'ৰ পৰা আহিছিল বা কোৱেশ্চনটো এনেকেও সুধিব পৰা যাব where was the original home of Saheb's family Sahebৰ পৰিয়ালৰ অৰিজিনেল ঘৰ ক'ত আছিল হেতু সুধিছে। সো ইয়াৰ এই কোৱেশ্চন সমূহ আহিছে আগৰ এক্সাম বিলাকত মই মেনশন কৰি দিছো কোন কোন এক্সামত আহিছে এনেকে মেনশন কৰি থোৱা আছে। এফ মানে এটো ফাইনেল এইচএস ফাইনেল। সো ইয়াৰ F13 ত আহিছিলে অৰ্থাৎ এইচএস ফাইনেল 13 ত 19 ত আহিছিলে 22 আহিছে কোৱেশ্চনটো ৰিপিট হৈছে আৰু 16 তো আহিছিলে। So ইয়াৰ আনসাৰটো হৈছে Saheb originally hails from Dhaka in Bangladesh অৰ্থাৎ Saheb মূলতে তেওঁ ক'ৰ পৰা আহিছিলে বাংলাদেশৰ ঢাকাৰ পৰা আহিছিলে or the original home of Saheb's family was in Dhaka Bangladesh নতুবা ইয়াৰ কোৱেশ্চন তেনেকে খুদা হৈছে the original home of Saheb's family বুলি তেতিয়া তেনেকে যদি কোৱেশ্চন কৰে তাৰ আনসাৰ এনেকে দিব লাগিব the original home of Saheb's family সাহেবৰ পৰিয়ালৰ মূল যেটো ঘৰ আছিল এটো was in Dhaka ঢাকাত আছিল বাংলাদেশৰ ঢাকাত আছিল। হে আছিল থাৰ্ড কোৱেশ্চনৰ আনসাৰ। আশা কৰিছো আপোনালোকে বুজি পাইছে আৰু কোৱেশ্চন সমূহৰ আনসাৰ সমূহ আপোনালোকে স্ক্ৰিনশ্বট লৈ ল'ব পাৰে আৰু লগতে এই ভিডিঅৰ ডেসক্ৰিপচনত আপোনালোকে কোৱেশ্চন সমূহৰ পিডিএফৰ লিংক পাব সেই লিংক সমূহলৈ গৈ ভিডিঅ সমূহ ডাউনলোড কৰি ল'ব। আৰু নেক্সট কোৱেশ্চনলৈ আহিছো এতিয়া। নেক্সট কোৱেশ্চন কি আছে কোৱেশ্চন নম্বৰ 4 what does Saheb look for in the garbage dump অৰ্থাৎ সেই জাবৰৰ দমত সাহেবে কি বিচাৰি আছে কি বিচাৰে Saheb looks for coins অৰ্থাৎ তেওঁ কি বিচাৰি আছিল মুদ্ৰা বিচাৰি আছিল ৰূপী নোটস অৰ্থাৎ টকা বিলাক বিচাৰি টকাৰ নোট বিলাক বিচাৰি আছিল তেওঁ গোল্ড অথবা সোণ বিচাৰি আছিল and any other valuable objects আৰু অন্যান্য যিকোনো মূল্যৱান বস্তু তেওঁ বিচাৰিছিল ক'ত in the garbage dumps সেই জাবৰৰ দমটোত তেওঁ কি বিচাৰিছিল এইখিনি কথা উল্লেখ কৰা হৈছে ভালদৰে চাই ল'ব। কোৱেশ্চনটো আহিছিল HS second year final 2016 ত। Next, 5 number question is what does the author of Lost Spring find Saheb doing every morning?
অৰ্থাৎ লছ স্প্ৰিঙৰ যিজন অথৰ আছিলে লিখক আছিলে তেওঁ সাহেবক প্ৰত্যেক ৰাতিপুৱা কি কৰি থকা পায় এই দুটা কোৱেশ্চন সম্পৰ্কিত কোৱেশ্চন একে ধৰণৰ কোৱেশ্চনে হয় 4 নম্বৰ কোৱেশ্চন আৰু 5 নম্বৰ কোৱেশ্চন আৰু এই 5 নম্বৰ কোৱেশ্চনটো আহিছিলে HS ফাইনেল 2014 ত আৰু ইয়াৰ এনসাৰটো হৈছে দি অথৰ অফ লছ স্প্ৰিং ফাইণ্ড সাহেব অথৰ অৰ্থাৎ এই লছ স্প্ৰিঙৰ যিগৰাকী লিখক আছিলে সেই লিখকগৰাকীয়ে সাহেবক পায় ক'ত সাৰ্চিং ফৰ কয়েন্স বিচাৰি থাকোতে रुपी नोट्स अर्थात नोट टकार नोट बिलाक बिचारि थाकुते गोल्ड नतुबा खून बिचारि थाकुते एंड एनी अदर वैल्यूएबल ऑब्जेक्ट्स नतुबा अन्य जिकुनु मूल्यवान बस्तु बिचारि थाकुते पाय कोत इन द गार्बेज डम्प्स एवरी मॉर्निंग प्रत्येक रातिपुवा जाबर दम बिलाकत साहेबे की करि थाके এই বস্তুসমূহ बिचारि थाके আৰু তেনে অৱস্থাতে লেখকজনে তেওঁক লগ পায় So I have question number 6 ole why have Saheb and his family migrated to Simapuri Saheb aru teo poriale Simapuri loi kyo migrate hoise orthat teuluke Simapuri loi kyo proborjon hoi gusi ahisile Saheb and his family migrated to Simapuri in search of source of living Saheb aru teo poriale Simapuri loi kele ahisile source of living orthat jiban dharonor utso bichari ahisile because karon to asile they were uprooted from their native village by a cyclone orthat teulukor ji nijor gaon asile nijor gaor pora ki korisile eta cyclone teulukok ki korisile uprooted korisile tar pora উঠাই পঠাইছিল অৰ্থাৎ তাৰ পৰা তেওঁলোকে কি হৈছিল উঠি আহিব লগা হৈছিল গাঁওখন এৰি দিব লগা হৈছিল এটা সাইক্লোনৰ কাৰণে এটা ধুমুহা বতাহৰ কাৰণে হেতু আছিল তাৰ এনসাৰটো আহিছো নেক্সট কোৱেশ্চন লৈ 7 নম্বৰ কোৱেশ্চন what is the actual name of Saheb এই কোৱেশ্চনটো আহিছিল 2019 অৰ ফাইনেল এক্সামত what does it signify অৰ্থাৎ সাহেবৰ নামটো কি what is the actual name of সাহেবৰ আসল নামটো কি what does it signify আৰু ইয়াৰ signify কি মানে ই কি মিন কৰে হেতু খুদিছে অৰ্থাৎ ইয়াৰ অৰ্থটো কি হয় what is Saheb's full name এনেকে কোৱেশ্চনটো খুদিব পাৰে সো কোৱেশ্চনটোৰ আনসাৰ হিচাপে আছে Saheb's full name সাহেবৰ ফুল নেমটো কি আছিল সম্পূৰ্ণ নামটো কি আছিল সাহেব ই আলম তেওঁৰ সম্পূৰ্ণ নামটো আছিল সাহেব ই আলম it signifies lord of universe আৰু ইয়াৰ অৰ্থটো কি আছিল ব্ৰহ্মাণ্ডৰ ভগৱান আছিল ব্ৰহ্মাণ্ডৰ ভগৱান লৰ্ড অফ ইউনিভাৰ্স আছিল তাৰ অৰ্থটো ভালদৰে মনত ৰাখিব লাগিব আহিছো নেক্সট কোৱেশ্চন হল কোৱেশ্চন নম্বৰ 8 what explanation does the author of Lost Spring offer for the children not wearing footwear অৰ্থাৎ হে লৰা ছোৱালী বিলাক জিবিলাক লৰা ছোৱালী বা জিবিলাক শিশুৱে কি কৰা নাছিলে ফুটৱেৰ পিন্ধা নাছিলে অৰ্থাৎ ভৰিত পিন্ধা জিবিলাক স্যান্ডেল আছিল বা জোতা আছিল তেনে ধৰণৰ হে ভৰিত পিন্ধা জিবিলাক সামগ্ৰী হে সামগ্ৰীবিলাক তেওঁলোকে নিপিন্ধাৰ কাৰণটোৰ বৰ্ণনা কেনেদৰে দাঙি ধৰিছে কি বৰ্ণনা দাঙি ধৰিছে তাৰ কাৰণটো কি বুলি ক'ব বিচাৰিছে তেওঁ তাৰ এনসাৰ হিচাপে কৈছে ইয়াত according to the author অৰ্থাৎ হে লিখকজনৰ মতে while she was traveling across the country যেতিয়া তেওঁ দেশৰ বিভিন্ন জায়গালৈ ট্ৰেভেলিং কৰি আছিল ভ্ৰমণ কৰি আছিল has seen poor children যে দুখীয়া লৰা ছোৱালী বিলাকক তেওঁলোকে দেখিছে not wearing footwear in the village as well as in the cities অৰ্থাৎ গাঁৱতে হওক বা চহৰতে হওক তেওঁলোকে কি নিপিন্ধে ভৰিত পিন্ধা স্যান্ডেলবোৰ তেওঁলোকে নিপিন্ধে ফুটৱেৰ বিলাক নিপিন্ধে the common explanation is to this issue অৰ্থাৎ এই বিষয়টোৰ এই যেটো সমস্যা আছিল এই সমস্যাটোৰ যেটো কমন এক্সপ্লেনেশন অৰ্থাৎ সাধাৰণতে মানুহে কোৱা এটা বৰ্ণনা আছিল কি is that আছিল যে there is a tradition তেওঁলোকৰ এটা পৰম্পৰা আছে in India ভাৰতবৰ্ষৰ মানুহখিনি এটা পৰম্পৰা আছে যে of staying barefoot তেওঁলোকে কি থাকিব খালি ভৰিৰে নগ্ন ভৰিৰে থাকিব হেতু এটা কমন এক্সপ্লেনেশন আছিল মানে মানুহে হেতু ধাৰণা কৰি লৈছিল বা মানুহে মুখেৰে কোৱা কৰিছিল however the author কিন্তু অথৰে কি কৰিছে ইনভেষ্টিগেটস তেওঁ ইয়াৰ এই বিষয় নিৰীক্ষণ কৰিছে তদন্ত কৰিছে and finds out আৰু বিচাৰি পাইছে তাৰ কাৰণটো that যে the lack of money তাৰ মেইন কাৰণটো কি আছে lack of money টকাৰ অভাৱ that is poverty অৰ্থাৎ যাৰ অৰ্থটো হৈছে দৰিদ্ৰতা is the actual reason for this situation এই পৰিস্থিতিৰ actual কাৰণ আছিল মেইন কাৰণটো দৰিদ্ৰতাহে আছিল তাৰ মেইন কাৰণটো তেওঁলোকৰ ট্ৰেডিশন নাছিল দৰিদ্ৰতাটো লুকাবৰ কাৰণে তেওঁলোকে কয় যে আমাৰ পৰম্পৰা হৈছে আমি স্যান্ডেল নিপিন্ধু ভৰি খালি ভৰিৰে খুজকাৰো তেনেকে তেওঁলোকে কৈছিল আৰু হেইটো আছিল মেইন ৰিজনটো আৰু তেওঁ এক্সপ্লেনেশনটো দুইটা দিছে
আৰু এই কোৱেশ্চনটো আহিছিলে 2015 ৰ এইচএছ ফাইনেলত গতিকে অতিকে গুৰুত্বপূৰ্ণ কোৱেশ্চন হ'ব 2021 ত ৰিপিট হ'ব পাৰে কোৱেশ্চনটো গতিকে বেছি গুৰুত্ব দিব লাগিব কোৱেশ্চনটোত আহিছো নেক্সট কোৱেশ্চনলৈ গাৰ্বেজ টু them is gold জাবৰৰ দম তেওঁলোকৰ কাৰণে সোণ আছিলে why does the author say so about the rag pickers অৰ্থাৎ সেই জাবৰ জুথৰ বুটলা সেই ব্যক্তিসকলৰ বিষয়ে লেখকজনে কিয় এনেকে কৈছে কোৱেশ্চনটো আহিছিলে 2013 ৰ এইচএছ ফাইনেল এক্সামত rag picking was the only means while surviving in Simapuri অৰ্থাৎ Simapuri থকা সেই rag pickers সকলৰ কাৰণে সেই জাবৰ বুটলা সেই দুখীয়া ব্যক্তিসকলৰ কাৰণে rag picking জাবৰ বুটলাটো একমাত্ৰ তেওঁলোকৰ কি আছিল তৃষ্টি থাকিবৰ কাৰণে অৰ্থাৎ জীৱনটো বচাই ৰাখাৰ একমাত্ৰ উপায় আছিল about 10,000 rag pickers in Simapuri got their food and shelter by searching for various goods in dustbins অৰ্থাৎ ইয়াত কৈছে যে প্ৰায় 10,000 সেই লেতেৰা আৱৰ্জনা বুটলা ব্যক্তিসকল যিসকলে কি কৰে সীমাপুৰীত বাস কৰিছিল তেওঁলোকে নিজৰ খাদ্য আৰু নিজৰ আশ্ৰয় পায় সেই ডাস্টবিন বিলাকত বিভিন্ন ধৰণৰ বস্তু বিচাৰি তেওঁলোকে ডাস্টবিনত জাবৰত পেলোৱা বিভিন্ন বস্তুবিলাক বিচাৰে আৰু তাৰ পৰাই তেওঁলোকে নিজৰ খাদ্য আৰু নিজৰ আশ্ৰয়ৰ ব্যৱস্থা কৰে সো সেই কাৰণে the author said that এই লেখকজনে কৈছে যে garbage was gold for those people of Simapuri Simapuri সেই ব্যক্তিসকলৰ কাৰণে সেই মানুহসকলৰ কাৰণে কি আছিল garbage সেই জাবৰৰ দমটো কি আছিল সোণ আছিল যেন তেওঁলোকৰ কাৰণে সোণ আছিল সো এ আছিল 9 নম্বৰ কোৱেশ্চন আৰু তাৰ আনসাৰ সো फ्रेंड्स এইখিনিতে আপোনালোকক মই অনুৰোধ জনাইছো যে আপোনালোকে যদি এতিয়ালৈকে ভিডিওটো লাইক কৰা নাই তেনে লাইক এটা কৰি দিব কাৰণ ভিডিওটো বনাবৰ কাৰণে বা কোৱেশ্চন আনসাৰ খিনি বনাই উলিয়াবৰ কাৰণে যথেষ্ট কষ্ট কৰিব লগা হয় গতিকে সেই কষ্টৰ বিনিময়ত আপোনালোকে লাইক এটা দিব বুলি আশা কৰিলো আইছো 10 নম্বৰ কোৱেশ্চনলৈ 10 নম্বৰ কোৱেশ্চনত কি কৈছে what do the rag pickers of Simapuri consider garbage to be অৰ্থাৎ Simapuri সেই rag pickers সকলে গাৰ্বেজক অৰ্থাৎ জাবৰক কি বুলি তেওঁলোকে কনসিডাৰ কৰে গণ্য কৰে what is the difference of meaning of garbage to the elder and children আৰু সেই বয়সস্থ সেই মানুহখিনি সকলৰ সেই rag pickers সকলৰ ভিতৰত বয়সস্থ সকল আৰু শিশু সকলৰ মাজত গাৰ্বেজৰ মিনিংৰ ডিফাৰেন্স কি আছিল অৰ্থাৎ আৱৰ্জনাৰ যেটো অৰ্থ তেওঁলোকে কি অৰ্থ লৈছিল তেওঁলোকৰ অৰ্থৰ মাজত কি পাৰ্থক্য আছিল বেলেগ বেলেগ অৰ্থ লৈছিল বয়সস্থ সকলে আৰু শিশু সকলে আৰু হেতু কি আছিল কোৱেশ্চন খুদা হৈছে তাৰ আনসাৰ হিচাপে লিখা হৈছে rag pickers of Simapuri consider garbage to be gold অৰ্থাৎ Simapuriৰ যি সকল rag pickers আছিল তেওঁলোকে গাৰ্বেজক কি বুলি লৈছিল gold বুলি লৈছিল আৱৰ্জনাক তেওঁলোকে gold সোণ বুলি কৈছিল the meaning of garbage is different to both the elders and the children অৰ্থাৎ গাৰ্বেজ অৰ্থাৎ আৱৰ্জনাৰ যেটো অৰ্থ আছিল সেই অৰ্থটো বয়সস্থ সকলৰ কাৰণে আৰু লৰাছলি সকলৰ কাৰণে বেলেগ বেলেগ আছিল for the elders বয়সস্থ সকলৰ কাৰণে it is a means of their survival তেওঁলোকৰ তিষ্টি থকাৰ বা তেওঁলোকৰ জীয়াই থকাৰ এটা কি আছিল উপায় আছিল জাবৰ বা আৱৰ্জনা বয়সস্থ সকলৰ কাৰণে জীয়াই থকাৰ এটা উপায় আছিল on the other hand আৰু অন্য হাতে দি for the children লৰাছলি সকলৰ কাৰণে it is wrapped in wonder আৰু এয়া কি আছিল আশ্চৰ্যৰে পৰিপূৰ্ণ আছিল আইছো নেক্সট কোৱেশ্চন হলে কোৱেশ্চন নম্বৰ 11 is Saheb happy working in tea stall why সাহেবে হে চাহৰ দোকানত কাম কৰি সুখী হৈছিল নে আনন্দ পাইছিল নে আৰু যদি পাইছিল কিয় বা যদি পোৱা নাছিল কিয় আনসাৰটো দিব লাগে ইয়াৰ আনসাৰটো হৈছে নো কাৰণ সাহেবে সেই টি ষ্টলত অৰ্থাৎ সেই চাহৰ দোকানত কাম কৰি ভাল পোৱা নাছিল সাহেব ইজ নট হ্যাপি while working in tea stall অৰ্থাৎ সাহেবে টি ষ্টলত বা সেই চাহৰ দোকানত কাম কৰি সুখী হোৱা নাছিল হি ভাল পোৱা নাছিল earlier as a rag picker তাৰ আগৰ সময়ত তেওঁ rag picker হিচাপে অৰ্থাৎ তেওঁ কি বুটলিছিল আৱৰ্জনা বুটলা ব্যক্তি হিচাপে he was his own master তেওঁ নিজৰ গৰাকী নিজে আছিল বা নিজৰ মালিক নিজে আছিল he had the liberty to roam about freely তেওঁ কি আছিল স্বতন্ত্ৰতা আছিল ইফালে ইফালে ঘূৰি ফুৰাৰ যতে ততে ঘূৰি ফুৰাৰ কি আছিল তেওঁ স্বতন্ত্ৰতা আছিল ঘূৰি ফুৰিব পাৰিছিল while working in the tea stall যেতিয়া তেওঁ চাহৰ দোকানত কাম কৰিছে he had to obey the orders of his master তেওঁ কি কৰিব লাগিব তেওঁ মালিক বা তেওঁ গৰাকীৰ যিখিনি আদেশ আছে সেই আদেশখিনি তেওঁ পালন কৰিবই লাগিব
আৰু সেই মাষ্টাৰ কোন আছিল দা টি ষ্টল ওনাৰ অৰ্থাৎ চাহৰ দোকানৰ মালিকজন আছিলে তেওঁৰ মালিক he found a steel container অৰ্থাৎ তেওঁ যিটো ষ্টিলৰ কন্টেইনাৰ বা কোনো এটা পাত্ৰ লৈছিলে heavier than the plastic bag which he used to carry on his shoulder অৰ্থাৎ তেওঁ নিজৰ শোল্ডাৰ নিজৰ কান্ধত যিটো প্লাষ্টিকৰ বেগ লৈ ঘূৰি ফুৰিছিল প্লাষ্টিকৰ যিটো মোনা লৈ ফুৰিছিলে সেই মোনাটোতকৈ তেওঁ ষ্টিলৰ যিটো পাত্ৰ লৈ ঘূৰি ফুৰিছে এতিয়া সেইটো বেছি গধুৰ অনুভৱ কৰিছিলে he got 800 rupees তেওঁ 800 টকা দৰমহা পাইছিলে and all his meals আৰু তেওঁ খাদ্য খাবলৈ পাইছিলে লগতে however he seems less contented than before তথাপিও তেওঁ কেনেকৈ এনে অনুভূত হৈছিল যে তেওঁ আগতকৈ কম সন্তোষ পাইছে আগত যিমান সন্তোষ পাই আছিল সিমান সন্তোষ তেওঁ পোৱা নাই আহিছো 12 নম্বৰ কোৱেশ্চনলৈ 12 নম্বৰ কোৱেশ্চনত কি বুলি কৈছে how does Mukesh insist on being his own master মুকেশে তেওঁ নিজৰ গৰাকী বা নিজৰ মালিক নিজে হোৱাৰ ওপৰত কিয় বেছি গুৰুত্ব দিছিলে এতিয়া আনসাৰ হিচাপে লিখা আছে মুকেশ ইনসিষ্ট অন বিং হিজ ওন মাষ্টাৰ বাই বিকামিং এ মোটৰ মেকানিক অৰ্থাৎ মুকেশে কি কৰিছিলে তেওঁ নিজৰ মালিক নিজে হোৱাৰ সপোন ৰচিছিলে কেনেকে তেওঁ এজন মোটৰ মেকানিক হৈ তেওঁ নিজে এজন মোটৰ মেকানিক হ'ব বিচাৰিছিলে আৰু মোটৰ মেকানিক হিচাপে তেওঁ নিজৰ মালিক নিজে হ'ব বুলি তেওঁ সপোন দেখিছিলে আহিছো নেক্সট কোৱেশ্চন হলে কোৱেশ্চন নম্বৰ 13 where does Mukesh live মুকেশে ক'ত বাস কৰে আনসাৰ হৈছে মুকেশ lives in ফিৰোজাবাদ মুকেশে ক'ত বাস কৰে ফিৰোজাবাদত বাস কৰে কোৱেশ্চন নম্বৰ 14 ত কৈছে why is ফিৰোজাবাদ famous for ফিৰোজাবাদ কিয় বিখ্যাত এইখিনি কোৱেশ্চন গুটেখিনি আগৰ এক্সামত আহিছে 2015 ৰ ফাইনালত আহিছিল এটো ফিৰোজাবাদ is famous for glass bangles অৰ্থাৎ কাঁচৰ যিবিলাক হাৰু আছিল সেই হাৰুখিনিৰ কাৰণে ফিৰোজাবাদ বিখ্যাত আছিল বিখ্যাত হয় what is the significance of bangles in an Indian society এখন ভাৰতীয় সমাজত হাৰুৰ তাৎপৰ্য কি হেটো হৈছে কোৱেশ্চন আনসাৰ হৈছে the significance of bangles in an Indian society was vast actually এটো was নহয় ইয়াত is লিখি দিব বেছি ভাল হ'ব গুৰুত্বপূৰ্ণ হ'ব is so the significance of bangles অৰ্থাৎ হাৰুৰ যি তাৎপৰ্য in an Indian society এখন ভাৰতীয় সমাজত is vast হেটো হৈছে বৰ বিস্তৃত বৰ বহল among the married Indian women কাৰ মাজত আছে হেটো married Indian women অৰ্থাৎ ভাৰতীয় বিবাহিতা মহিলাসকলৰ মাজত আছে বৰ বিশাল ভূমিকা আছে মানে বৰ বিশাল তাৎপৰ্য আছে তাৰ হেটো হৈছে কি বেংগল সিম্বলাইজ এন ইণ্ডিয়ান ওমেন সুহাগ আৰু বেংগল সে অৰ্থাৎ তেওঁ যি হাৰু পিন্ধে সেই হাৰুখিনি কি কৰে ভাৰতীয় মহিলাৰ সুহাগ অৰ্থাৎ তেওঁৰ স্বামী জিয়াই থকাৰ এটা প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয় আৰু হেয়া হৈছে কি দা অস্পিচিয়াছনেছ অফ ম্যাৰেজ অৰ্থাৎ বিবাহৰ যি পবিত্ৰতা সেই পবিত্ৰতা তাত দেখুৱা হয় নেক্সট কোৱেশ্চন নম্বৰ 16 ত কি কৈছে why do the young inhabitants of Firozabad end up losing their eyesight আৰু ফিৰোজাবাদৰ যি সকল শিশু আছিল তেওঁলোকে লাহে লাহে তেওঁলোকৰ চকুৰ যি দৃষ্টি আছিল হেতু কেনেকৈ বা কিয় হেৰুৱাই আছিল why বুলি কৈছে কিয় হেৰুৱাইছে এটা আনসাৰ হিচাপে লিখা আছে about 20000 young inhabitants of Firozabad অৰ্থাৎ ফিৰোজাবাদৰ প্ৰায় 20000 ল'ৰা ছোৱালী কি কৰে আৰু ইলিগেলি এংগেজ ইন বেংগল মেকিং ইন্ডাষ্ট্ৰি তেওঁলোকে হাৰু বনোৱা যি উদ্যোগ আছে বা কাৰখানা আছে তাত তেওঁলোকে জড়িত হৈ আছে these children work in dingy cells without air and light near hot furnaces making bangles অৰ্থাৎ এই শিশুসকলে কি কৰে তেওঁলোকে হাৰু বনোৱা সেই ইন্ডাষ্ট্ৰি বিলাকত একেবাৰে উত্তপ্ত জুইৰ শিখাৰ ওচৰত আৰু যত কোনো পোহৰ নোপোৱা বা কোনো ধৰণৰ বতাহ নোপোৱা তেনেকা ৰুমত তেওঁলোকে কাম কৰিছিলে কাম কৰে thus they gradually lost their eyesight এইদৰে তেওঁলোকে কি কৰে লাহে লাহে তেওঁলোকৰ চকুৰ যি দৃষ্টি হেতু হেৰুৱাই পেলাই before attaining adulthood তেওঁলোকে বয়সস্থ হোৱাৰ আগতে প্ৰাপ্তবয়স্ক হোৱাৰ আগতে নিজৰ চকুৰ দৃষ্টি তেওঁলোকে হেৰুৱাই পেলাই আহিছো কোৱেশ্চন নম্বৰ 17 লৈ what are the two different worlds in Firozabad ফিৰোজাবাদৰ দুটা পৃথক পৃথিৱী দুটা কি আছিল পৃথক বিশ্ব দুটা কি আছিল the author observes two different worlds in Firozabad লেখক গৰাকীয়ে ফিৰোজাবাদত দুটা পৃথক যি দুনিয়া বুলি কোৱা হয় বা যি পৃথিৱী বুলি কোৱা হয় দুটা পৃথক পৃথিৱীৰ কথা তেওঁ অবজাৰ্ভ কৰিছিল অৰ্থাৎ দেখা পাইছিল the first one is the প্ৰথমটো আছিল কি world of families of Bengal makers
সেই বেঙ্গল মেকাৰ সকলৰ অৰ্থাৎ খাৰু প্ৰস্তুতকৰ্তা সকলৰ পৰিয়ালৰ যি পৃথিৱী সেইটো কিহত আছিলে caught in a vicious cycle of poverty আৰু হেতু কোট ধৰা পৰি আছিল হেতু ফসি আছিল এটা vicious cycle of poverty অৰ্থাৎ দৰিদ্ৰতাৰ এটা বৃহৎ কবলত ফসি আছিল burdened by the stigma of caste in which they are born আৰু তাত কি আছিল লগতে তেওঁলোকৰ যি জাতি আছে সেই জাতি তেওঁলোকে জন্মগ্ৰহণ কৰিছে সেই জাতিৰ যেটো কাম সেই কাম হে তেওঁলোকে কৰিব লাগে বুলি তেওঁলোকে ভাবি লৈছিল The other is আৰু অন্যটো কি আছিল vicious cycle of sahukars আৰু সেই sahukar সকল অৰ্থাৎ যি সকল মহাজন আছিল সেই মহাজন সকলৰ তেওঁলোকৰ পাক চক্ৰত পৰিছিল the middleman বা তেওঁলোকে মধ্যভোগী সকলৰ পাক চক্ৰত পৰিছিল the policeman পুলিচৰ পাক চক্ৰত পৰিছিল the keepers of law the bureaucrats and the politicians নতুবা তেওঁলোকে আমোলাতন্ত্ৰ বা ৰাজনীতি সকলৰ পাক চক্ৰত পৰিছিল গতিকে দুটা বিশ্ব আছিল সেই দুটা বিশ্ব বিষয়ত বৰ্ণনা কৰা হৈছে what was the promise made by Anis Jung to Sahebok Anis Junge কি promise কৰিছিল কি প্ৰতিশ্ৰুতি দিছিল while Anis Jung the author advised Saheb to go to school যেতিয়া Anis Jung নামৰ লেখক গৰাকীয়ে যেতিয়া Sahebok তেওঁ স্কুললৈ যাবৰ কাৰণে পৰামৰ্শ দিছিল Saheb replied that Sahebe তাৰ উত্তৰ হিচাপে দিছিল there was no school in his neighborhood তেওঁৰ ওচৰ চুবুৰীয়াত কোনো স্কুল নাই He wished to go to school. তেওঁ স্কুল যাবলৈ ইচ্ছা আছে The author asked half jokingly authore অৰ্থাৎ সেই লেখকজনে অলপ ধেমালি খুৰতে সুধিছিল whether he would join her school if she started one অৰ্থাৎ তেওঁ কোনো স্কুল যদি আৰম্ভ কৰে তেতিয়া তেওঁৰ স্কুলত তেওঁ জয়েন কৰিব নেকি তেওঁ যাব নেকি পঢ়িবলৈ So Saheb kept on asking সেই কাৰণে সাহেবে তেওঁক প্ৰায় সুধি থাকে if her school was ready তেওঁৰ স্কুল প্ৰস্তুত হলনে হাজু হলনে স্কুল যাব পৰা হৈছে নে এনেকে সুধি থাকে That was the promise made by author which was not meant to be in reality আৰু হেতুৱে সেই প্ৰমিস আছিল বা প্ৰতিশ্ৰুতি আছিল author জনৰ বা লেখক জনৰ যিটোৰ কোনো অৰ্থ নাছিল অৰ্থাৎ অৰ্থহীন হেতু কি আছিল এটা প্ৰতিশ্ৰুতি আছিল Question number 19 Why doesn't Mukesh ever dream of flying a airplane বা a plane অৰ্থাৎ মুকেশে কেতিয়াও কোনো এৰোপ্লেন উৰুৱা সপোন কিয় দেখা নাছিলে few airplanes fly over Firozabadৰ ওপৰেদি কেটামান এৰোপ্লেনে fly over হৈছিল অৰ্থাৎ উৰিছিলে Mukesh is content to dream of cars মুকেশে কি কৰে তেওঁ কাৰ দৌৰুৱা বা কাৰ চলোৱা বা গাড়ী চলোৱাৰ সপোন দেখিবলৈ তেওঁ কি হৈছিল সন্তোষ পাইছিল that he sees hurtling down the street of Firozabad যি গাড়ী বিলাক কি হৈ থাকে Firozabadৰ ৰাস্তাত চলি থাকে ৰাস্তাত গাড়ী বিলাক চলি থকা প্ৰায় তেওঁ দেখা পায় Firozabadৰ আৰু সেইখিনি চলাবলৈ তেওঁ পছন্দ কৰিছিল as he is unfamiliar with airplane কাৰণ তেওঁ এৰোপ্লেনৰ প্ৰতি কি আছিল অপৰিচিত আছিল he does not dream of flying an airplane সেই কাৰণে তেওঁ কোনো এৰোপ্লেন উৰুৱাৰ সপোন দেখা নাছিল কেৱল গাড়ী চলোৱাৰ সপোনহে দেখিছিল Question number 20 লৈ আহিছো Question number 20 ত কি বুলি কোৱা আছে What has echoed from every household of Firozabadৰ প্ৰত্যেক ঘৰৰ পৰা কি প্ৰতিধ্বনিত হৈছিল Answer হৈছে the cry of not having money to do anything except carrying on business of making bangles and not having enough to eat has echoed from every household of Firozabad অৰ্থাৎ Firozabadৰ প্ৰত্যেক ঘৰৰ পৰাই কি হৈছিল তেওঁলোকৰ হাতত টকা পইচা নথকাৰ কাৰণে তেওঁলোকে হাৰু বনোৱাৰ বাহিৰে বেলেগ কোনো বিজনেস বা বেলেগ কোনো ব্যৱসায় আৰম্ভ কৰিব নোৱাৰাৰ দুখটো কি হৈছিল ইকুইড হৈ আছিল প্ৰতিধ্বনিত হৈ আছিল সো फ्रेंड्स আজিলৈ এইখিনি কোৱেশ্চনে হৈছে এইখিনি কোৱেশ্চনকে লৈ আজি পাৰ্টটো মই সামৰণি মাৰিব বিচাৰিছো আৰু যদি আপোনালোকে ভিডিওটো ভাল পাইছে তেনে লাইক কৰিবলৈ নাপাহৰিব লগতে নিজৰ বন্ধুবৰ্গৰ মাজত ভিডিওটো শেয়াৰ কৰিব আৰু সকলোকে ধন্যবাদ জনাই ভিডিওটো শেষ কৰিলো ধন্যবাদ